অসমতে অসমীয়াৰ চোতাল পালেহি নগা বেদখলকাৰী সীমান্তত অবাধ বেদখলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা নিৰ্বিকাৰ অসমৰ প্ৰশাসন মৰিয়নিৰ টেৰু হিলছ বনাঞ্চলত নগাৰ অবাধ বেদখল মৰিয়নিৰ টেৰু হিলছ সংৰক্ষিত বনাঞ্চলত নগাৰ অবাধ বেদখলক কেন্দ্ৰ কৰি সীমান্তত সম্প্ৰতি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ ৰজাবাৰীত নগাই চলাইছে অসমৰ ভূমিত অবাধ বেদখল নাগালেণ্ডৰ ইয়াচাংচি বস্তিৰ নগাই অসমৰ টেৰু হিলছ বনাঞ্চলৰ সেউজ বনভূমি উচন কৰি অসমৰ মাটিত স্থাপন কৰিছে ইখনৰ পাছত সিখন চাহ ৰবৰৰ বাগিচা কেৱল ইমানেই নহয় সীমান্তৰ ৰজাবাৰী গাঁৱৰ বহুকেইঘৰ ব্যক্তিৰ ৰাজহ মাটিতো নগাই অস্ত্ৰ-শস্ত্ৰৰ ভয় ভাবুকিৰে চলাইছে বেদখল অসমতে অসমীয়াৰ চোতাল পালেহি নগা বেদখলকাৰী ইমানৰ পিছতো চৰম নিৰ্বিকাৰ হৈ বহি আছে যোৰহাট জিলা প্ৰশাসন কেতিয়ালৈ সাহস হ'ব যোৰহাট জিলা প্ৰশাসনৰ নগা বেদখলকাৰীক উত্তৰ দিবলৈ এয়া এতিয়া সীমান্তৱৰ্তী লোকৰ এটা ডাঙৰ প্ৰশ্ন অসম নাগালেণ্ড সীমান্তৰ যি টেৰু হিলছ বনাঞ্চল সেই টেৰু হিলছ বনাঞ্চল এতিয়া নগাই প্ৰায় 90% ভূমি নগাৰ দখললৈ গুচিয়ে গ'ল বাকী থকা আমাৰ বনাঞ্চলখনৰ এতিয়া নগাই সেই আগ্ৰাসনো আগলৈ গতি কৰি আহি আছে এতিয়া আমাৰ যি ৰাজহ গাঁও আমাৰ লেপচি আগৰ পুৰণা লেপচি গাঁও তাতো এতিয়া আপোনাৰ নগাই মানুহৰ ঘৰৰ ভেটি দখল কৰিবলৈ উঠি পৰি লাগিছে এই ক্ষেত্ৰত কিন্তু আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু আমাৰ তিয়ক SDC তেওঁলোক নিমাত এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কিন্তু ইয়াৰ প্ৰতি কিবা অস্তিত্বত দেখা দিয়া নালাগিছে আমাৰ প্ৰতি কিবা ভাবুকি অহাৰ দৰে লাগিছে চৰকাৰে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যোৰহাট জিলা প্ৰশাসন ইয়াচাংচি বস্তিলৈ যাওঁতেও তাত নগাৰ লোকসকলে যি দুৰ্ব্যৱহাৰ কৰিলে সেই বিষয়টো লৈ পিনো অসম চৰকাৰ নিমাত দেখিলোঁ আৰু যোৰহাট জিলা প্ৰশাসনৰ নিমাত দেখিলোঁ এই ক্ষেত্ৰত তেওঁলোকে কোনো মাত মাতিব লাগিছিল নাগালেণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই ক্ষেত্ৰত এনেকুৱাকৈ হৈ থাকিলে কিন্তু আমি তেলেংগানা আঞ্চলিক ছাত্ৰ সন্থাই আমি কিন্তু গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম হয় আচলতে অতি লজ্জাজনক কথা অসম চৰকাৰৰ আচলতে অতি লজ্জাজনক কথা এইটো আজি অলপ দিনৰ আগত যি মানে আপোনাৰ টেৰু হিলছ বনাঞ্চলখন ইতিমধ্যে মানে সিহঁতে 90% মাটি দখল কৰিলেই সেই মাটি দখল কৰাৰ পাছতো যে অসমৰ মাটিত সিহঁতে ভৰি দিছেহি এয়া অসম চৰকাৰৰ কাৰণে অতি লজ্জাজনক কথা সেইদিনা যোৰহাট জিলা প্ৰশাসনৰ কেইজনমান বিষয়া কিবা গাড়ী চোৰ নে কিবা চোৰৰ সন্দৰ্ভত মানে আপোনাৰ ইয়াচাংচি বস্তিলৈ গৈছিলে সেই তালৈ যাওঁতে সিহঁতক যিখিনি হাৰাশাস্তি কৰিলে সেই হাৰাশাস্তি কিন্তু প্ৰত্যুত্তৰ দিব নোৱাৰিলে আমাৰ অসম চৰকাৰে অসম গৃহ বিভাগে প্ৰত্যুত্তৰ দিব নোৱাৰিলে নাগালেণ্ড চৰকাৰক অতি লজ্জাজনক কথা এইটো আৰু নগা বাসিন্দা নগাসকলে যে আহি পিনি আপোনাৰ অসমৰ মাটিত যে বেদখল কৰিবলৈ আহিছে সেই বিষয় লৈ কিন্তু অতি চিন্তনীয় হৈছে একচুৱেলি মোৰ ঘৰ পাহাৰৰ কিনাৰত মোৰ কাৰণে আচলতে এইটো ভয় লগা কথা এটা যে কাইলৈ আহি পিনি মোৰ ঘৰৰ বাৰীত যে সিহঁতে দখল নকৰিব কোনো মানেই নাই তাত যোৰহাট জিলা প্ৰশাসনক এটাই সকীয়াই থওঁ যে সদৌ টাই আহোম ছাত্ৰ সন্থা চেলেংহাট আঞ্চলিক সমিতিয়ে কিন্তু হাত সাৱটি বহি নাথাকে যদি এনেকৈ নগাই যদি এনেকৈ বেদখল কৰি থাকে যোৰহাট জিলা প্ৰশাসনলৈ আমি বাট চাই নাথাকোঁ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম প্ৰয়োজন হ'লে আমি আইন হাতত উঠাই ল'ম যদি জিলা প্ৰশাসনে কোনো ধৰণৰ মানে ব্যৱস্থা নলয় ব্যুৰ ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম